নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, এছিয়া কাপ অহা 9 ছেপ্টেম্বৰৰ পৰা 28 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলৈ গৈ আছে আবুধাবি, ডুবাইত। আৰু 28 ছেপ্টেম্বৰত ফাইনেল মেটচখন অনুষ্ঠিত হ'ব আৰু 9 ছেপ্টেম্বৰত আফগানিস্তান আৰু হংকঙৰ মেটচখনৰে এছিয়া কাপ আৰম্ভণি হ'ব। আৰু ভাৰতৰ প্ৰথমখন মেটচ আছে 10 ছেপ্টেম্বৰ তাৰিখে UAE লগত আৰু 14 ছেপ্টেম্বৰত বিগ মেটচ পাকিস্তানৰ লগত আছে। আৰু এই এছিয়া কাপৰ বাবে ভাৰতৰ 15জনীয়া সদস্য, যি ভাৰতীয় দলটোত 15জনীয়া সদস্য আছে, সেই 15জনীয়া সদস্যৰ নাম ইতিমধ্যে ঘোষণা হৈ গৈছে। আৰু সেই 15জন সদস্যৰ ভিতৰত আছে সূৰ্যকুমাৰ যাদৱ কেপ্টেইন, শুভমান গিল ভাইচ কেপ্টেইন, অভিষেক শৰ্মা, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম দুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা, উইকেট কিপাৰ সঞ্জু চেমছন, উইকেট কিপাৰ জসপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা আৰু ৰিংকু সিং। এই 15জনীয়া সদস্য এই দলটো এছিয়া কাপলৈ ভাৰতে পঠিয়াব। আৰু এই 15জনীয়া সদস্যৰ ভিতৰত ভাৰতৰ প্লেইং 11 কেনেধৰণৰ হ'ব পাৰে বাৰু, সেই বিষয়ে আজি আলোচনা কৰোঁ আহকচোন। ভাৰতৰ যদি প্লেইং 11ৰ কথা কওঁ তেতিয়াহ'লে সূৰ্যকুমাৰ যাদৱ কেপ্টেইন, তেওঁ থাকিব। শুভমান গিল ভাইচ কেপ্টেইন, তেওঁ থাকিব। আৰু অভিষেক শৰ্মা, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া, সঞ্জু চেমছন, অক্ষৰ পেটেল, শিৱম দুবে, জসপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী আৰু অৰ্শদীপ সিং। ভাৰতৰ প্লেইং 11 খুব সম্ভৱ এনেধৰণৰ হ'ব পাৰে, কাৰণ অভিষেক শৰ্মা অপেনাৰ আৰু শুভমান গিল যিহেতু ভাইচ কেপ্টেইন হয়, গতিকে শুভমান গিলটো থাকিব, তেওঁক ননমাই। গতিকে অপেনিং হিচাপে অভিষেক শৰ্মা আৰু শুভমান গিল থাকিব। 3 নম্বৰত তিলক বৰ্মা, 4 নম্বৰত কেপ্টেইন সূৰ্যকুমাৰ যাদৱ, 5 নম্বৰ আৰু 6 নম্বৰত হাৰ্দিক পাণ্ডিয়া আৰু সঞ্জু চেমছন থাকিব। সঞ্জু চেমছন হয়তো আগত যাব পাৰে বা হাৰ্দিক পাণ্ডিয়া আগত যাব পাৰে। মুঠতে 5 নম্বৰ আৰু 6 নম্বৰত হাৰ্দিক পাণ্ডিয়া আৰু সঞ্জু চেমছন থাকিব। আৰু 7-8ৰ কথা যদি ক'বলৈ যাওঁ, 7 নম্বৰ আৰু 8 নম্বৰত বেটছমেন অক্ষৰ পেটেল আৰু শিৱম দুবে দুগৰাকী অলৰাউণ্ডাৰ হিচাপে থাকিব। 9 নম্বৰত অৰ্শদীপ সিং, 10 নম্বৰত জসপ্ৰীত বুমৰাহ আৰু 11 নম্বৰত বৰুণ চক্ৰৱৰ্তী। হয়তো শিৱম দুবে ঠাইত হয়তো ৰিংকু সিঙকো ৰাখিব পাৰে। শিৱম দুবে নহ'লে ৰিংকু সিং, অৰ্শদীপ সিং নহ'লে হৰ্ষিত ৰাণা, আৰু বৰুণ চক্ৰৱৰ্তী নহ'লে কুলদীপ যাদৱ। কিন্তু ফাইনেল যি প্লেইং 11 ভাৰতৰ, তাৰ ভিতৰতো অভিষেক শৰ্মা, শুভমান গিল, তিলক বৰ্মা, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, সঞ্জু চেমছন, অক্ষৰ পেটেল, এই 7গৰাকীটো থাকিবই মোৰ হিচাপত। ভাৰতৰ টিম মেনেজমেণ্টত ৰাখিবই, কোচ গৌতম গম্ভীৰে এই 7গৰাকী প্লেইং 11ত ৰাখিব। তাৰপিছত জসপ্ৰীত বুমৰাহ থাকিবই 8 নম্বৰ। এতিয়া কথাটো হ'ল অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণা। অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণাৰ ভিতৰত কোনগৰাকী খেলুৱৈ খেলাৰ চান্স বাৰু বেছি আছে, কোনগৰাকী খেলুৱৈক প্ৰথম প্লেইং 11ত স্থান দিব পাৰে বাৰু? মোৰ মতেতো অৰ্শদীপ সিঙক দিব চাগে। আৰু শিৱম দুবে আৰু ৰিংকু সিঙৰ ভিতৰত মই ভাবোঁ শিৱম দুবে পাব প্লেইং 11ত। আৰু বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱ, সেইটো কোনে পাব কোনে নাপাব সেইটো কৈ দিয়াটো টান, বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱৰ ভিতৰত। কিন্তু শেহতীয়া যি ফৰ্ম, সেই ফৰ্মলৈ চাই মই ভাবোঁ বৰুণ চক্ৰৱৰ্তী থাকিব প্লেইং 11ত। প্ৰথম কথা হ'ল শিৱম দুবে আৰু ৰিংকু সিঙৰ ভিতৰত শিৱম দুবে কিয় প্লেইং 11ত থাকিব? শিৱম দুবে এইটো কাৰণে প্লেইং 11ত থাকিব, শিৱম দুবে বলাৰ হিচাপেও থাকিব, অলৰাউণ্ডাৰ হিচাপে থাকিব। হয়তো 1 অভাৰ 2 অভাৰ ওলাব লগা হ'লেও শিৱম দুবে ওলাই দিব পাৰিব বল দি। কিন্তু ৰিংকু সিঙে যিহেতু বলাৰ নহয়, গতিকে শিৱম দুবে আগবাঢ়ি আছে প্লেইং 11ৰ কাৰণে। আৰু অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণাৰ কথা ক'বলৈ গ'লে, অৰ্শদীপ সিং এগৰাকী লেফ্ট বলাৰ হয়, লেফ্ট হেণ্ড বলাৰ হয়। গতিকে অৰ্শদীপ সিঙৰ লেফ্ট হেণ্ড বলাৰ হিচাপে অৰ্শদীপ সিং আৰু খুব সুন্দৰ বল কৰে। হৰ্ষিত ৰাণাও ভাল বলাৰ, কিন্তু মই ভাবোঁ অৰ্শদীপ সিঙে প্লেইং 11ত হয়তো স্থান দিব। আৰু বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱৰ কথা যদি ক'বলৈ যাওঁ, শেহতীয়া যি বৰুণ চক্ৰৱৰ্তীৰ ফৰ্ম, সেই ফৰ্মলৈ চাই বৰুণ চক্ৰৱৰ্তী প্লেইং 11ত থাকিব বুলি মই ভাবোঁ। আৰু এই ধৰণৰ হ'ব প্লেইং 11
মই ভাবোঁ এই 11গৰাকী খেলুৱৈৰ দ্বাৰাই হয়তো এছিয়া কাপৰ আৰম্ভণি কৰিব ভাৰতে। কি ভাবে আপোনালোকে জনাব পাৰে কমেণ্ট বক্সত। আপোনালোকৰ প্লেইং 11 কেনেধৰণৰ হ'ব জনাব পাৰে কমেণ্ট বক্সত। তো এয়াই আছিল ভাৰতৰ যি এছিয়া কাপৰ বাবে প্লেইং 11 সেই প্লেইং 11ৰ বিষয়ে আলোচনা সবিশেষ। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।